এইফালে দেখা পাই আছে নে নাই অলপ কষ্ট হৈছে নেকি দেখা পাই আছে ঠিক আছে এইফালে দেখা পাই আছে নে নাই আছে ৰাতিপুৱা কেইটাত আহিছিলে কেইটাত 7টা নে 8টা ৰাতিপুৱা ঘৰত চাহ জলপান খাই আহিলে নে এনে গুছি আহিলে খাই আহিলে নে এনে আহিলে হসাই আহিছে না ৰাতিপুৱা 7টাত একদম হসা বাপৰে তেলে মুৰে অহাত দেৰি হল অলপ 9টা বজাত মানুহ পুৰা ভৰ্তি হৈ গৈছে বাপৰে তাৰমানে আজি চেকখন লৈ যাব লাগিব হয় নে নহয় লৈ যাব লাগিব নে নালাগে আজি নে আজি নললেও হ'ব আজি লাগিবই ঠিক আছে তেতিয়ালে মোৰ লগত সকলোৱে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বঢ়িয়া আমাৰ মাজত উপস্থিত বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত বঙাইগাঁও জিলা পৰিষদৰ সভানেত্ৰী মৃদুলা সিংহা ডাঙৰীয়া বঙাইগাঁও মিউনিচিপালিটি বোৰ্ডৰ চেয়াৰমেন সুবোধ দাস ডাঙৰীয়া কমতাপুৰ অট'নমাছ কাউন্সিলৰ চিফ জীৱেশ ৰয় ডাঙৰীয়া উজ্জ্বল কান্তি ৰয় ডাঙৰীয়া ভূপেন ৰয় ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈ ডাঙৰীয়া আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত বঙাইগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ আই মাতৃসকল আৰু সন্মানৰ সুধীবৃন্দ বঙাইগাঁৱত মই বহুতবাৰ আহিছো মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই বঙাইগাঁও জিলাত 20 বাৰতকৈ বেছি আহিছো কিন্তু কেতিয়াও একেলগে ইমান মাক একেলগে কেতিয়াও দেখা নাছিলো আজি ইয়াতে 20,000তকৈ বেছি মহিলা আমাৰ ইয়াত উপস্থিত আছে সকলোকে মই নমস্কাৰ আৰু প্ৰণাম জনাইছো আজি আমি বহু দিনৰ পৰা আমি শুনি আছিলো আৰু আমি আগ্ৰহেৰে বাট চাই আছিলো যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি কেতিয়া লাভ কৰিম মই যেতিয়া কোনোবা গাঁৱলৈ যাওঁ আই মাতৃসকলক লগ পাওঁ তেতিয়া মোক সোধে যে 10,000 টকাটো কেতিয়া দিব আৰু মই সদায় কওঁ যে সেপ্টেম্বৰত দিম অক্টোবৰত দিম নৱেম্বৰত দিম কিছুমানে মনতে ভাবে সদায় মাহটো বদলি থাকে দিবনে নিদিয়ে আৰু কিছুমানে ভাবে যে নহয় আমি নিশ্চয় টকাটো পাম মামাই কৈছে যেতিয়া আমাক টকাটো দিব আজি আমি অসমৰ প্ৰায় 25টা মান সমষ্টিত এনেকৈ গৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলো আজি বঙাইগাঁও সমষ্টিৰ দিনটো আজি আহি উপস্থিত হৈছে অকণমান গৰম বেছি আছে মই মনতে ভাবিছিলো নৱেম্বৰ ডিসেম্বৰত আপোনালোকক মাতিম তেতিয়া গৰমো কম হ'ব কিন্তু যেহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি 2 মাহ ধৰি
বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছো। এই মিটিং বিলাকত যিমান পাৰো মই নিজে আহিবৰ বাবে চেষ্টা কৰিছো, কাৰণ আমি যদি আঁচনিখনৰ বিষয়ে ভাল কৰি নুবুজো তেতিয়াহ'লে আপোনালোকৰ 10,000 টকাটো এনেকৈ যাব আৰু 30 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰো 3,000 কোটি টকা পানীত পৰিব। বহুতে যেতিয়াই আমি এই আঁচনিখন লৈছিলো বহুতে ভাবিছিলে যে 10,000 টকাটো আমি মহিলাসকলক এনেই বিতৰণ কৰি দিম যাতে তেওঁলোকে পিছত আমাক ভোট দিব পাৰে। কংগ্ৰেছৰ মানুহবিলাকে তেনেকৈ ভাবিছিলে, কিন্তু আমি এই আঁচনিখন এটা মহৎ উদ্দেশ্য আগত ৰাখি আমি লৈছো, যাতে আমাৰ অসমৰ আই মাতৃসকল দুপত দুপে আগবাঢ়ি যাব পাৰে। আপোনালোকক আমি এখন অলপ আগতে তথ্য চিত্ৰ আমি আপোনালোকক দেখুৱাইছো। তাতে আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো দেখা পাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে আমি গোটেই ভাৰতত 3 কোটি মহিলাক আমি লাখপতি বাইদেউ বনাব খোজো। লাখপতি বাইদেউ মানে কি, যে যিগৰাকী মহিলাই নিজৰ ব্যৱসায়ৰ জৰিয়তে বছৰত অন্তত 1 লাখ টকালৈকে ধনৰ লেনদেন কৰিব পাৰে। আমাৰ অসমত লাখপতি বাইদেউ আছে আৰু মহালাখপতি বাইদেউ আছে। মহালাখপতি বাইদেউ মানে কোন? যোনে বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰে। এওঁলোক ক'ৰ পৰা আৰম্ভ কৰিছিল? এটা গোটৰ সদস্য হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিলে। ঘৰৰো কাম কাজ, ল'ৰা ছোৱালীক পঢ়ুৱা শিকোৱা আৰু লগতে পৰিয়ালটোক সহায় কৰিবৰ বাবে তেখেতসকলে ব্যৱসায় বাণিজ্যটো হাত দিছিলে। চাওঁতে চাওঁতে তেওঁলোক লাখপতি বাইদেউ হ'লগৈ। মোদী ডাঙৰীয়াক মই কৈছিলো যে আমাৰ অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। আপুনি যদি বেংকক কয় যে এই মহিলাসকলক সহায় কৰিব লাগে, ময়ো আঁচনি আনিম আৰু আমাৰ যুটীয়া প্ৰচেষ্টাত অসমৰ আই মাতৃসকল লাখপতি বাইদেউ নিশ্চিতভাৱে হ'ব পাৰিব। মোদী ডাঙৰীয়াই মোক কৈছিলে যে আমি 40 লাখ মহিলাক লৈ আমি আঁচনি আৰম্ভ কৰিব লাগে, বেংকৰ লগত কথা পাতিব লাগে, যাতে আমি মহিলাসকলক লাখপতি বাইদেউ বনাব পাৰো। আগতে অসমৰ মহিলাই ঘৰৰ কাম কৰিছিলে, বাহিৰত নোলাইছিলে। লাহে লাহে আমাৰ মহিলাসকলে বাহিৰত ওলাব আৰম্ভ কৰিলে, গোট নিৰ্মাণ কৰিলে, গোট গঠন কৰিলে, ট্ৰেইনিং ললে আৰু বহুতো মহিলাই বিভিন্ন ধৰণে উৎপাদন কৰি আমাৰ সমাজৰ বাবে একোটা উদাহৰণ হিচাপে আজি আমাৰ সমাজত তেখেতসকলে উজ্বলি উঠিব পাৰিছে। মই বহুত দূৰলৈ নাযাওঁ। বঙাইগাঁও জিলাৰ হিমানী বৰ্মন তেখেত আগতে বঙাইগাঁও সমষ্টিত
এতিয়া চিৰাং জিলাত হিমানী বৰ্মন বাইদেৱে বিদ্যাপুৰ উন্নয়ন খণ্ডৰ ৰামকানু ভিঅ আৰু টুনিয়ামা CLFৰ অধীনত হনুমান আত্মসহায়ক গোটৰ সদস্য আছিল। গ্ৰুপলৈ 1 লাখ টকা আহিলে আৰু তেওঁ সাজ পোছাক বনোৱা আৰু চিলাই মেচিনৰ কাম হাতত ললে। লাহে লাহে উৎপাদন বাঢ়ি গৈ থাকিল আৰু বৰ্তমান 4টাকৈ চিলাই মেচিন আৰু গ্ৰুপটোৰ বাকি সদস্যসকলৰ লগত লগ লাগি এতিয়া হিমানী বৰ্মনে মাহত 12ৰ পৰা 14,000 টকা তেওঁ উপাৰ্জন কৰে, অৰ্থাৎ বছৰি 1.5 লাখ টকা বাইদেৱে আজি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ বঙাইগাঁও জিলাৰে জোনাকী ভিঅ আৰু বীৰজালা CLFৰ পাৰ্বতী আত্মসহায়ক গোটৰ কবিতা দৈমাৰী বাইদেউ আজি লাখপতি হ'ব পাৰিছে। 2018ত সেলফ হেল্প গ্ৰুপত যোগদান কৰিছিল। 80,000 টকা লোন লৈ আজি ব্যৱসায় কৰি বাইদেৱে বছৰি 1.13 লাখ অৰ্থাৎ 1,13,000 টকা বছৰি উপাৰ্জন কৰে। এনেকুৱা উদাহৰণ গোটেই অসমত বহুত আছে। বহুতো মহিলাই, মই দুগৰাকীৰ নাম কৈছো, কিন্তু আমাৰ অসমত লাখতকৈও বেছি মহিলা আছে যিসকলে বছৰত 1 লাখ টকাতকৈও বেছি উপাৰ্জন কৰিব পাৰিছে আৰু পৰিয়ালটোৰ পৰিচালনাত সহায় কৰিব পাৰিছে। আজি আমি যিমানে গ্ৰুপৰ লগত জড়িত হৈছো, বহল পৃথিৱীখনত আমি চিনি পাইছো, ল'ৰা ছোৱালীক পঢ়ুৱাব লাগে, আমি বুজি পাইছো, সামাজিক দায়িত্ববিলাক আমি অনুভৱ কৰিব পাৰিছো আৰু পৰিয়ালটো, সমাজখন আৰু গাঁওখনক আগুৱাই লৈ যোৱাত আমি এটা ডাঙৰ অৱদান আগবঢ়াব পাৰিছো। আজি অসমৰ মহিলা শক্তি এক জাগ্ৰত প্ৰাণৱন্ত শক্তিলৈ ৰূপান্তৰ হৈছে, এটা উৎপাদনমুখী প্ৰক্ৰিয়াৰ লগত নিজক জড়িত কৰিব পাৰিছে। মহিলা আইমাতৃসকলক আগুৱাই লৈ যাবৰ বাবে আমি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি বা লাখপতি বাইদেউৰ আঁচনিখন আমি হাতত লৈছিলো। মই হিচাপ কৰিছিলো যে অসমত 4 লাখ আমাৰ গ্ৰুপ আছে। 10 গৰাকীকৈ সদস্যক যদি আমি আঁচনিখনত লওঁ, আমাৰ অসমত 40 লাখ মহিলা এই আঁচনিখনৰ লগত জড়িত হ'ব আৰু 40 লাখ মহিলাক মই যদি প্ৰথম কিস্তিত 10,000 টকা দিব লাগে, মোক 4,000 কোটি টকাৰ প্ৰয়োজন হ'ব। প্ৰথমতে মই ভাবিছিলো যে আমাৰ বহুত মহিলাই হয়তো এই আঁচনিখনৰ বাবে আবেদন নকৰিব, মোৰ খৰচ অলপ কমিব। কিন্তু অসমৰ 32 লাখ মহিলাই এই আঁচনিখনৰ বাবে আবেদন কৰিলে আৰু আজি 3,200 কোটি টকাৰে এই আঁচনিখন আমি হাতত লৈছো। বাকি 8 লাখ মহিলাই কিয় আঁচনিখনত অংশগ্ৰহণ নকৰিলে? কাৰণ কাৰোবাৰ ঘৰত 3টাতকৈ বেছি সন্তানৰ জন্ম হৈছিলে। আমি কৈছিলো যে যাৰ ঘৰত 3টাতকৈ বেছি বাচ্চা আছে তেওঁলোকে
লৰা ছোৱালীকো যত্ন ল'ব লাগিব আঁচনিত লাগি থাকিলে লৰা ছোৱালীক পঢ়া শুনা কৰোৱাব নোৱাৰিব সেই কাৰণে আমি নিয়ম কৰিছিলো যে 3টাকৈ সন্তান থাকিলে বা কিছুমান বিশেষ জনজাতিৰ ক্ষেত্ৰত 4টালৈকে থাকিলে আমি এই আঁচনিখনত সকলোকে আদৰি লম আজি বঙাইগাঁৱত প্ৰায় 20,000 মহিলা এই আঁচনিখনৰ জৰিয়তে উপকৃত হ'ব আজি আমি এটা কথা মনত ৰাখিম যে আজি আমি এই আঁচনিখনৰ প্ৰথম পৰ্যায়ত আহি উপস্থিত হৈছো এই আঁচনিখনৰ দ্বিতীয় পৰ্যায় আছে আৰু এই আঁচনিখনৰ তৃতীয় পৰ্যায়ও আছে আজি মই আপোনালোকক 10,000 টকা দিম লগে লগে আপোনালোকে কি কৰিব লাগিব জুনে যেনেকে পাৰে এটা মোবাইল ফোন কিনি ল'ব লাগিব কোনে কোনে মোবাইল ফোন কিনিব কোনে নিকিনে কেইগৰাকীমান বাইদেৱে মোবাইল ফোনত ভিডিঅ' ৰেকৰ্ডিং কৰি আছিলে তেওঁলোকৰটো আছে কিন্তু আপোনালোকৰ মোবাইল যাৰ যাৰ নাই মোবাইল এটা কিনিব নে নিকিনিব জুনে জুনে নিকিনে হাত দাঙকচোন বাপৰে কোনেও নিকিনে ঠিক আছে তাৰ মানে আঁচনিখন আপোনালোকে বুজি পাইছে যে এই আঁচনিখন মোবাইল ফোন কিনা আঁচনি নহয় এই আঁচনিখনেদি যদি আমি মোবাইল ফোন কিনো আমি আঁচনিখনৰ পৰা ভৱিষ্যতে বাদ পৰি যাম আমি এই আঁচনিখনত কেনেকৈ থাকিব পাৰিম আজি আমি 10,000 টকা পালো 3টা ধৰণে এই 10,000 টকা আমি খৰচ কৰিম প্ৰথম 10,000 টকাটো লৈ আমি গ্ৰুপৰ একাউণ্টত দিলো কিমান হল 1 লাখ হল 1 লাখ টকাৰে আমি সমূহীয়া ভাবে কিবা নহয় কিবা আমি কাম কৰিব পাৰিম আৰু 1 লাখ টকা যদি আমাৰ একাউণ্টত দেখে বেংকেও আমাক পৰৱৰ্তী পৰ্যায়ত ঋণ দিব এইটো হল 1 নম্বৰ 2 নম্বৰ বোলে আমি বেংকত আমি গ্ৰুপত নিদিও ভাল কথা আমি যেহেতু নিজে চেক পাইছো গ্ৰুপৰ নামত চেক অহা নাই নিজৰ নামত আহিছে গতিকে আমি এই টকাটো নিজে ব্যৱহাৰ কৰিম গাহৰি পালন কৰিম মুৰ্গী পালন কৰিম ঘৰৰ সৰু দোকানখনত ব্যৱসায় বঢ়াম পিঠা পনা কৰিম গামোচা বনাম আমি আমাৰ হালখন শক্তিশালী কৰিম বা সিলাই মেচিন কিনিম আমি যি ধৰণে ভাবো এই 10,000 টকা আমি খৰচ কৰিম তৃতীয় যে মোৰ স্বামীৰ এটা ব্যৱসায় আছে বঙাইগাঁৱত দোকান এখন আছে নহলে মুৰ্গীৰ ব্যৱসায় কৰে শাক সবজিৰ ব্যৱসায় কৰে বা মিস্ত্ৰীৰ কাম কৰে বা কৰবাত টিউচন কৰে যি কৰক এই 10,000 টকাটো আমি স্বামীৰ ব্যৱসায়তো বিনিয়োগ কৰিব পাৰিম কাৰণ ঘৰ এখন স্বামী আৰু পত্নী দুইটাৰ সহযোগিতাতে ঘৰ এখন নিৰ্মাণ হয় তাৰ মানে মই আপোনালোকক 3টা ৰাস্তা দিলো এটা গ্ৰুপত দিয়ক দ্বিতীয় নিজে টকা কেইটা উৎপাদনমুখী কামত ব্যৱহাৰ কৰক আৰু নহলে তৃতীয় ঘৰৰ ব্যৱসায়ত আপোনালোকে টকাটো
বিনিয়োগ কৰক 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰে ঘৰে যাম আৰু আমি আপোনালোকক সুধিম যে 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে যিসকল মহিলাই মোৰ কথা মানি 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকক দ্বিতীয় পৰ্যায়ত আমি 25,000 টকাকৈ আমি আগবঢ়াম কিমান কৰি দিম দ্বিতীয় পৰ্যায়ত কিমান কৰি দিম 25,000 টকাটো যেতিয়া ভাল কৰি আপোনালোকে খৰচ কৰিব তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আপোনালোকৰ একাউণ্টত আমি জমা দিম হাত চাপৰি মাৰা নাই যে নালাগে নেকি তাৰমানে পইচাটো কাক কাক নালাগে হাত ডাঙক কাক কাই পিছফালে নালাগে নেকি লাগিব না নালাগে লাগে যদি কিয় হাত চাপৰি মাৰা নাই সবে ডাঙৰ কৰি এটা হাত চাপৰি মাৰক এতিয়াহে মই গম পাইছো লাগে বুলি মই অলপ মনতে ভাবিলো ফণিদাই শিকাই দিছে নেকি নালাগে বুলি কবৰ কাৰণে ফণিদা নালাগে বুলি কব দিছে নেকি নেকি লাগিব না নালাগে যদি লাগিব তেতিয়া হলে আমি টকা কেইটাৰ অপব্যৱহাৰ আমি নকৰো আমি 10,000ৰ পৰা 25,000লৈকে প্ৰমোচন পাম আৰু 25,000ৰ পৰা আমি 50,000লৈ প্ৰমোচন পাম আৰু তেতিয়া আমি সহজে লাখপতি বাইদেউ হ'ব পাৰিম কাৰ কাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে সবৰে ইচ্ছা আছে বাইদেউসকলৰ আছে নে নাই আছে যাৰ যাৰ লাখপতি বাইদেউ হ'ব ইচ্ছা আছে সকলোৱে এই আঁচনিখনৰ দ্বিতীয় কিস্তিৰ বাবে আমি প্ৰচেষ্টা কৰিব লাগিব অহা বছৰ আমি যেতিয়া ইয়াত আহিম এই ভিৰ কমিব নালাগে যাতে কোনেও বাদ পৰি নাযায় সকলোৱে 25,000 টকালৈকে আগবাঢ়ি যাব পাৰে আৰু 25,000 টকালৈকে আগবাঢ়ি যোৱাৰ পিছত আমি ভৱিষ্যতে 50,000 টকালৈও আমি আগবাঢ়ি যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰ যেতিয়াৰ পৰা অসমত আহিলে অসমত মহিলাসকলৰ মাজত এটা নতুন আত্মবিশ্বাসৰ পৰিৱেশ নিৰ্মাণ কৰিবৰ বাবে আমি প্ৰচেষ্টা কৰিছো যোৱা 4.5 বছৰত আমি ছোৱালীয়ে হওক মহিলাই হওক মাতৃয়ে হওক বা আমাৰ আইতাসকলে হওক সকলোৱে যাতে এখন সুন্দৰ অসমত বাস কৰিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাইছিলো 2020 চনত প্ৰথমবাৰ আমি অসমত অৰুণোদয় আঁচনি আনিছিলো যে আমাৰ দুখীয়া ৰাইজে মাহত 830 টকা কৰি লাভ কৰিব কংগ্ৰেছে কৈছিলে যে ইলেকশন হ'ব আঁচনি বন্ধ হৈ যাব কেনেকে দিব প্ৰত্যেককে কিন্তু আমি অৰুণোদয় বন্ধ নকৰিলো 830 টকাৰ পৰা 1000 হল 1000ৰ পৰা 1250 টকালৈকে ই আগবাঢ়ি গল প্ৰথমতে 18 লাখ মহিলাই অৰুণোদয় পাইছিলে আজি 40 লাখ মহিলাই অৰুণোদয় আঁচনি লাভ কৰে 1250 টকা কৰি মাহত লাভ কৰে এইবাৰ আমি ঠিক কৰিছো
যে অৰুণোদয় লগতে গেছৰ সিলিন্ডাৰ কিনিলে আমি অৰুণোদয় পৰিয়ালক 250 টকা কৰি বেংকত আমি আৰু সোমাই দিম। তাৰ মানে আগত 1250 টকাৰ লগত এতিয়া আৰু 250 টকা যোগ হল। 1 জানুৱাৰীৰ পৰা গেছৰ সিলিন্ডাৰ কিনিলেই মোৰ একাউণ্টত 250 টকা চৰকাৰে জমা কৰিব। আজি মহিলা উদ্যমিতা কংগ্ৰেছে কৈছিলে যে এইবিলাক এনে কৈছে কৰ পৰা দিব, কিন্তু আজি অলপ পিছতেই আপোনালোকে হাতত চেক পাব, আপোনালোকে বুজি পাব যে আমাৰ চৰকাৰখনে যি কথা কয় তাক আখৰে আখৰে পালন কৰে। আজি আমাৰ ছোৱালীসকলে আমাৰ ল'ৰা ছোৱালীয়ে স্কুলত যাবৰ কাৰণে চৰকাৰৰ পৰা এখন চাইকেল পায়। কলেজত নামভৰ্তি বিনামূলীয়াকৈ হয় আৰু আমাৰ যদি কলেজ আৰু ইউনিভাৰ্চিটিত ছোৱালী পঢ়ে নিযুত মইনা আঁচনি আমি লাভ কৰো। আৰু আজি আমাৰ সমাজত মহিলাসকলৰ বাবে পঞ্চায়ততে হওক চৰকাৰী চাকৰিতে হওক আজি আমি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কাৰণে আমাৰ মহিলা সমাজ দুপে আগবাঢ়ি গৈছে। আজি আমি মহিলাৰ বিৰুদ্ধে অসমত আগতে যি ধৰণে অত্যাচাৰ হৈছিলে আজি আমি মহিলাসকলৰ বিৰুদ্ধে হোৱা প্ৰত্যেকটো অপৰাধ তদন্ত কৰাৰ কাৰণে অসমত মহিলাৰ ওপৰত যি অত্যাচাৰ সি আজি ক্ৰমাগতভাৱে কমি কমি গৈ আছে। আগতে আমাৰ ছোৱালীসকলক 12 বছৰ 13 বছৰ বয়সত বিয়া কৰাই দিয়া হৈছিলে, বিশেষকৈ আমাৰ নামনি অসমত। আজি আমি ছোৱালীসকলে উপযুক্ত বয়স নহলে যাতে বিয়াত বহিব নোৱাৰে তাৰ কাৰণে আমি চাইল্ড মেৰেজৰ বিপক্ষেও গোচৰ কৰিছো। হাজাৰ হাজাৰ মানুহক আমি শাস্তি দিছো। এইবাৰ আমি আৰু এখন নতুন আইন আনিম যে কোনো মতা মানুহে এজনতকৈ বেছি ঘৈণীয়েক ৰাখিব ঘৰত নোৱাৰে, কোনেও যাতে ৰাখিব নোৱাৰে। 25 নৱেম্বৰত আমাৰ বিধানসভাত বিল পাছ হ'ব। কোনোবা মতা মানুহে যদি এজনতকৈ দ্বিতীয় বিয়া কৰাই 7 বছৰ জেলত থাকিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? কেইগৰাকীমান বাইদেউ অলপ ভাল পাইছে যে বাচিলো আৰু বুলি। আজি মহিলাসকলৰ বাবে দৰকাৰী আমি সব কাম কৰিছো আৰু 25 নৱেম্বৰতে আমি আৰু এখন আইন আনিম যে আমাৰ যদি কোনোবা ছোৱালীক সৰু বয়সতে কোনোবাই লাভ জেহাদ কৰি পলাই লৈ যায় বাপেকে মাকে সৈতে জেলত থাকিব লাগিব। আজি আমি অসমত চাৰিওফালৰ পৰা আমাৰ মহিলাসকল যাতে সুৰক্ষিত থাকিব পাৰে, অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আৰু সামাজিকভাৱে আজি আমি তাৰ ব্যৱস্থা কৰিছো। চাইল্ড মেৰেজ বন্ধ কৰিছো, কিন্তু দেউতাক মাকৰ কষ্ট হ'ব দিয়া নাই। পঢ়াৰ খৰচ আমি চৰকাৰে দিছো যাতে দেউতাক মাকে ভাবিব নালাগে যে ছোৱালীজনীক মই পঢ়াব নোৱাৰো, ঘৰত বহাই ৰাখিব লাগিব। আমি পঢ়াৰ ব্যৱস্থাও কৰি দিছো। আজি অসমত আগতে কোনো চৰকাৰ নাছিলে যোনে অৰুণোদয় চিন্তা কৰিছিলে, লাখপতি বাইদেউৰ চিন্তা কৰিছিলে,
নিযুত মইনা আঁচনিৰ কথা চিন্তা কৰিছিল কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে এটাই আঁচনি আছিল ধুতি লুঙি আৰু শাৰী ইমানেই লগত আঠুৱাখনো কেতিয়াবা দি দিছিল আঠুৱা কয় মহৰি কয় আৰু একো আঁচনি নাছিল কিন্তু আজি অসমৰ মহিলাসকলে সন্মান পাইছে 10 তাৰিখে যেতিয়া 1250 টকা জমা হয় লৰাটোৰ টিউচনৰ খৰচ মাকে দিব পাৰিছে তাতকৈ আনন্দ এগৰাকী মাকৰ বাদে একোৱে হ'ব নোৱাৰে আজি আমি আৰু আগবঢ়াই লৈ যাব খুজিছো অহা 7 তাৰিখৰ পৰা 7 নৱেম্বৰৰ পৰা আমি মোদী ডাঙৰীয়াই আমাক ৰেচনত চাউল দিয়ে 7 নৱেম্বৰৰ পৰা আমি আপোনালোকক চাউলৰ লগতে কম দামত দালিও দিম নিমখো দিম আৰু চেনিও দিম লাগিবনে নালাগে আপোনালোকক কাক নালাগে হাত ডাঙকচোন কাক লাগে হাত ডাঙক বঢ়িয়া তাৰ মানে অৰুণোদয় পালো লাখপতি বাইদেউ পালো বিনামূলীয়া চাউল পালো বেমাৰ হলে ট্ৰিটমেন্ট কৰিবৰ কাৰণে ৰেচন কাৰ্ড দেখুৱালে 5 লাখ টকাৰ আমি বিনামূলীয়া চিকিৎসা পালো কিষাণ আজি কৃষক সন্মান নিধি পালো আজি লাখপতি বাইদেউৰ আমি টকা পালো গেছৰ সিলিন্ডাৰৰ কাৰণে 250 টকা পাম আৰু লগতে 7 নৱেম্বৰৰ পৰা দালি নিমখ আৰু চেনিও আমি কম দামত পোৱা আৰম্ভ কৰিম তাৰ মানে মহিলাসকলে ঘৰখন চলাবৰ কাৰণে এতিয়া কাৰো ওচৰত হাতখন পাতিব নালাগে এই কামখিনি কৰাৰ কাৰণে আজি মহিলাসকলৰ মাজত এটা আত্মবিশ্বাসৰ সৃষ্টি হৈছে আপোনালোকৰ কাৰ ঘৰত অৰুণোদয় পাইছে হাত ডাঙকচোন কোন কাৰ ঘৰত অৰুণোদয় আছে মোটামুটি সবৰ ঘৰতে অৰুণোদয় আছে ফেব্ৰুৱাৰী মাহত মই আপোনালোকক অৰুণোদয়ত আৰু এটা ডাঙৰ উপহাৰ দিব গৈ আছো কি দিম আজিয়ে নকওঁ ফেব্ৰুৱাৰীত আপোনালোকক মই দি আছো লাগিবনে নালাগে কাক নালাগে হাত ডাঙক লাগিবনে নালাগিব পিছফালে লাগিব এইফালে লাগিবনে নালাগিব লাগিব এইফালে লাগিবনে নালাগিব এতিয়া আপোনালোকক মই আৰু এটা কথা কওঁ কেইদিনমান আগতে মই কলো যে আমি দালিও দিম নিমখো দিম চেনিও দিম লগতে গেছৰো আমি 250 টকা দিম আই মাতৃসকলক সুধিলো যে আৰু কি বাকি থাকিলে আই মাতৃসকলে কলে মিঠাতেল বাকি থাকিলে মই কলো ঠিক আছে মিঠাতেলটো দিম কংগ্ৰেছৰ মানুহবিলাকৰটো খং উঠি গল যে কিয় মামাই মিঠাতেল দিয়াৰ কথা কব মিঠাতেল কিয় দিব লাগে তেতিয়া মই ভাবিলো ইহঁতৰ মিঠাতেলৰ লগত কি দুশ্মনী আছে মইতো বুজি নাপালো তাৰমানে ইহঁতি দালিত কি মিঠাতেল দি নাখায় নেকি সবজি কি মিঠাতেল দি নাখায় নেকি এওঁলোকে এটা কথা বুজি নাই পোৱা যে মিঠাতেলৰ মূল্য কিমান আমাৰ যেতিয়া ঘৰত মোৰ মনত আছে মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ মায়ে মিঠাতেল দি মালিশ কৰি আমাক ৰ'দত উলিয়াই থৈ দিয়ে দিয়ে নে নিদিয়ে কক দিয়ে নে নিদিয়ে ঘৰত যদি কাবাৰ বাচ্চাৰ জ্বৰ হয় আপোনালোকে তেল নহৰুৰ মালিশ দিয়ে নে নিদিয়ে কেইদিনমান আগতে মোৰে জ্বৰ উঠি আছিলে মোৰ মই ৱাইফক কলো জ্বৰ উঠি আছে তাই কলে যে তেল নহৰুৰ মালিশ কৰিলে ভাল হৈ যাব তাৰ মানে আমাৰ সমাজত তেলটোৱে হৈছে
মাক আৰু লৰাৰ মাজত থকা মৰম আজি যদি আপোনালোকে চিন্তা কৰে যে মাকে বাচ্চাৰ পৰাই মিঠাতেল দিয়েই মাকে বাচ্চাক মৰম কৰে মালিশ কৰে বেমাৰ হলে নহৰু আৰু তেলেদি মালিশ কৰে গতিকে যিসকলে মাকৰ পেটৰ পৰা জন্ম হৈছে তেওঁলোকে মিঠাতেলৰ মূল্য বুজি পায় মই কংগ্ৰেছ কেইটা খুদিলো এই ততি মাৰৰ পেটৰ পৰা জন্ম হৈছিল নে কোনবা মেচিনৰ পৰা জন্ম হৈছিল যদি মাৰৰ পেটৰ পৰা জন্ম হৈছিল মিঠাতেলৰ মূল্যটো বুজি নাপাও তেতিয়া কৈছে দাদা বুজি পাইছো অলপ তাৰ মানে আজি আমি যিয়ে কাম কৰি আছো তাৰ পিছত এটা উদ্দেশ্য আছে লাখপতি বাইদেউ কিয় দিছো যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰে অৰুণোদয় কিয় দিছো লৰা ছোৱালীক অন্তত টিউচনৰ খৰচটো আপোনালোকে দিব পাৰে মুদি ডাঙৰীয়াই চাউল কিয় দিছে যে চাউলৰ কাৰণে আপোনালোকে যাতে কাকো হাত পাতিব নালাগে আয়ুষ্মান ভাৰত কাৰ্ড কিয় দিছে যাতে বেমাৰ হলে আপোনালোকে কাৰো ওচৰত হাত পাতিব নালাগে আজি আমি নিযুত মইনা কিয় দিছো যাতে ঘৰৰ ছোৱালীজনীক কম বয়সত বিয়া দিব নালাগে সাইকেলখন আমি কিয় দিছো যাতে 3 কিলোমিটাৰ গৰমত খোজকাঢ়ি গৈ স্কুলত যাব নালাগে তেওঁলোকে সাইকেলখন দি স্কুলত যাব পাৰে আজি লৰা ছোৱালীয়ে চাকৰি পাইছে 1 টকাও ঘোষ দিব নালাগে কত পইচা দিব নালাগে অলপ আগতে মই যেতিয়া বঙাইগাঁও কলেজত এতিয়া ইউনিভাৰ্সিটি ফিল্ডত নামিছিল 20 জন লৰা ছোৱালীয়ে মোক ধৰি খুদি আছিল যে মামা চাকৰি কেতিয়া এপইন্টমেন্ট কেতিয়া দিব মই বলো তহঁতক কিয় লাগে বলে আমি চাকৰি পাই গলো কাৰো লৰা কোনো পলিটিক্যাল লিডাৰৰ ঘৰৰ লৰা ছোৱালী নহয় কোনো ধনী মানুহৰ লৰা ছোৱালী নহয় বিজেপি চৰকাৰৰ দিনত আজি ৰিক্সা চলোৱা মানুহৰ লৰাইও চাকৰি পাইছে ঠেলা চালকৰ ছোৱালীয়ে চাকৰি পাইছে খেতিয়কৰ লৰা ছোৱালীয়ে চাকৰি পাইছে 1 টকাও কোনেও আজি ঘোষ দিব নালাগে এই পৰিবেশ কোনে আজি নিৰ্মাণ কৰিলে এই পৰিবেশ আমি সকলোৱে এখন শান্তি আৰু বিকাশৰ অসমৰ মাজেৰে আজি আমি নিৰ্মাণ কৰিব পাৰিলো সেইবাবে আজি এই বঙাইগাঁৱত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা পুঁজি বিতৰণ কৰি মই আপোনালোকক শুভেচ্ছা জনাইছো আপোনালোকে আমাক আশীৰ্বাদ কৰিব আমি এনেকৈ আৰু নতুন নতুন আঁচনি আনিম আমি লুঙি ধুতি বিলুৱা ৰাজনীতি নকৰো আমি দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনক সহায় কৰাৰ বাবে আমি ৰাজনীতি কৰো আৰু তাৰে প্ৰমাণ আজি 20,000 মহিলা ৰাতিপুৱা 7টা বজাতে চাহ জলপান নোখোৱাকৈ ইয়াত আহি উপস্থিত হৈছে হয় নে নহয় ইয়াতকৈ কিবা ডাঙৰ প্ৰমাণ লাগে নেকি এইটোৱে হৈছে আমাৰ সফলতা আৰু আপোনালোকে যেতিয়া হাঁহি থাকে সেইটোৱে হৈছে মোৰ ডাঙৰ আনন্দ যে আজি আমি হাঁহি আছো আজি আমি দুখত থাকিবলগীয়া হোৱা নাই এইটোৱে হৈছে আমাৰ জীৱনৰ আনন্দ চেকখন নোলোৱাকৈ ঘৰত গলে আজি লাজ নালাগিব জানো লাগিবতো বহুত চেক নোলোৱাকৈ ঘৰত গলে ঘৰৰ মানুহে আজি জুকাব নে নুজুকায় জুকাব কাৰণ নিজেও ৰাতিপুৱা চাহ খোৱা নাই ঘৰৰ মানুহজনকো চাহ বনাই দিয়া নাই হয় নে নহয় সেই কাৰণে আজি চেকখন লৈ যাবই লাগিব কিন্তু 20,000 মানুহক যদি আই মাতৃক মই চেক বিলাই থাকো ৰাতি হৈ যাব তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে ভিও বাইদেউ সকলক আমি চেকৰ টোপোলাটো দি দিম ভিও বাইদেউ সকলে গ্ৰুপৰ সভাপতিক চেক 10খন দি দিব
আৰু গ্ৰুপৰ সভাপতিয়ে আপোনালোকক ইয়াতে চেকখিনি বিতৰণ কৰি দিব। চেক নোপোৱাকৈ কোনো নাযাব, কিন্তু হ'বতো? চেক লৈহে যাব, হ'ব নে নহ'ব? সকলোৱে ইয়াত বহিব, সহযোগিতা কৰিব। প্ৰথমতে ভিঅ বাইদেৱে ল'ব, ভিঅ বাইদেউৰ পৰা গ্ৰুপৰ সভাপতিয়ে ল'ব, আৰু গ্ৰুপৰ সভাপতিৰ পৰা সদস্যাসকলে ল'ব। লাষ্টত এটা কথা কম, কথাটো মই অলপ পাহৰি গৈছিলো। 10ৰ পৰা 25,000 টকা পাবৰ কাৰণে আৰু এটা কণ্ডিশ্যন আছে। এই 1 বছৰৰ ভিতৰত যাৰ যাৰ 3টা বাচ্চা আছে, এইটো যাতে 4টা নহয়গৈ। কাৰণ 4টা যদি বাচ্চা হয়, তেতিয়াহ'লে আমি বাচ্চাৰ চিন্তা কৰিব লাগিব, তেতিয়া লাখপতিৰ চিন্তা কৰি লাভ নহ'ব। সেইকাৰণে আমাৰ এটাই চৰ্ত, যাতে 3টা বাচ্চাতকৈ বেছি নহয়, আৰু আমি যাতে লাখপতি বাইদেউ হ'ব পাৰো। পিছত নকব আকৌ আল্লাহ দি দিলে বুলি। আল্লাহক একো নিদিয়ে, আল্লাহক খুজিলেহে দিয়ে, হয় নে নহয়? ভগৱানক খুজিলেহে দিয়ে, নুখুজিলে দিব নেকি? সেইকাৰণে আমাৰ মতা মানুহবিলাকক যদি মই সুধো, এই তই কিয় 8টা 9টা বাচ্চা হৈছে? বোলে আল্লাহ দি দিলে, কি কৰিম? যেনেকে তাৰ আল্লাহৰ লগত কথাহে পাতিছিলে সি আগদিনাখন। আকৌ আমি যিয়ে কৰো, আমি নিজে কৰো। আল্লাহ আৰু ভগৱানক দোষ দি লাভ নাই। আমি নিজৰ কাম নিজে কৰিম, আৰু যোনে ভাল কাম কৰিব তাক আল্লাহ দুৱা দিয়ে, ভগৱানে আশীৰ্বাদ কৰে। মই ঠিকে কৈছোতো? ভুল কোৱাটো নাই না ভুল কৈছো? এই আইনখন আনিব লাগে না না? এটা মানুহে যে 2টা 3টা বিয়া কৰাব নোৱাৰে, সেইটো লাগে নে নালাগে? ঠিক আছে, আপোনালোকে যেনেকে বিচাৰিছে নৱেম্বৰ মাহত সেই আইনো আহি যাব। আপোনালোকক মই আকৌ এবাৰ ধন্যবাদ জনাইছো। সকলোৱে শৃংখলাবদ্ধভাৱে চেকখিনি লৈ ঘৰলৈ উভতিব, আৰু আমি যাতে আকৌ অহা বছৰত 25,000 টকা দিবৰ কাৰণে এনেকে লগ পাওঁ, তাকে আশা কৰিছো। বিজেপি এজিপিক ভোট দিব নে নিদিয়ে? কোনে কোনে নিদিয়ে হাত দাঙক। কোনে কোনে ভোট দিব বিজেপি এজিপিক? তেওঁলোকে হাত দাঙক। বঢ়িয়া, তেতিয়াহ'লে অহা বছৰ আৰু লগ পামেই। ঠিক আছে, মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি।